হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু ৰাতিপুৱা আমি ৰেডি হৈ লৈ এফালে যাবলৈ ওলালোঁ আৰু ক'লৈ গৈ আছে আপোনালোকক দেখক তো এইফালে বেটাই খুব ভাল পাইছে আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য নতুন ব্লগলৈ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাব আৰু মিষ্টাৰ একদম খুব টেনশ্যন হৈ গৈছে আমি আহি পালোঁ ষ্টেচন আমি ক'ত যাম এতিয়া ফুৰিবলৈ ফুপু যাম না বাবু চবেই হেল্ল' কৰি দিছোঁ হেল্ল' এইফালে ট্ৰেইন আহি গ'ল একদম খুব মানে ৰাস্তাত আহোঁতে ক'ৰবাত ৰাস্তা বেয়া ক'ৰবাত জাম লাগে এইবাৰ খুব দিগদাৰ হৈছে আৰু তেনেতে উৎপাতত যেনে তেনে একদম ট্ৰেইনৰ গৈ আমাৰ নিজৰ ছিটখিনি পালোঁ বাৰু তো এয়া পাই লৈ জাষ্ট অকণ ৰেষ্ট কৰিলোঁ মিষ্টাৰো বহি আছে ইফালে মেৰাঞ্চ উৎপাত কৰি আছে লগতে চব মাও বহি আছে তো আমি ছিটখিনি ঠিক কৰি আছোঁ অকণমান ৰেষ্ট কৰি লওঁ বুলি পিছে ক'লৈ গৈ আছোঁ কি কথা চাই থাকক আৰু এফালে সন্ধিয়া হৈছে যিহেতু সূৰ্য মাৰ যাব আৰু বৰ ধুনীয়া দৃশ্য এটা দেখিলোঁ গতিকে এইখিনিও একদম কেমেৰাত কেপচাৰ কৰি ল'লোঁ সন্ধিয়াৰ এই দৃশ্য কিন্তু বৰ চকুত ভাল লাগে কিয় জানেনে বহুত দূৰলৈ গ'লে ট্ৰেইনত ট্ৰেভেল কৰাটোৱে বেষ্ট বুলি ভাবোঁ বিকজ মানে প্ৰকৃতিৰ এই ধুনীয়া মনোমোহা দৃশ্যটো দেখা পোৱা যায় এইটো হাই বিয়া খাবলৈ ৰাতি 9টা বজাত আহি পাইছোঁ এই পিঠিত টালি টোপোলা লৈ আগফালে আধাখিনি গ'ল টালি টোপোলা লৈ এতিয়া পিছে আমি চুমি কেনেকুৱা লাগিছে এতিয়া মজা টোপোলা লৈ এইফালে চাদৰ মেখেলা পিন্ধি চাওক চিৰি বগাই আহিছে মই হ'লে উজুত খাই ক'ত গ'লোঁ হয় চাগে আমি আহি পালোঁ বঙাইগাঁও আৰু আমাৰ ফেমিলিৰ এখন বিয়া ভতিজী ছোৱালীৰ তো তাইৰ বিয়াৰ উপলক্ষে আমি সকলোৱে মানে প্ৰেজেণ্ট হ'বলৈ গৈ আছোঁ আৰু ইফালে আমাৰ কণ্ডিশ্যন চাওক গাড়ীত মানে ভাষা নাই ক'বলৈ আপোনালোকক সেইটো কণ্ডিশ্যনত আমি বহি গৈ আছোঁ ইমান সৰহ মানুহ তাতে ঢেৰ ৰাতি হ'ল নহয় জানো তো এয়া চাওক মেমৰেবল হৈ গৈছে এইটো ফাইনেলি ঘৰ আহি পালোঁ যাত্ৰাটো শেষ হোৱাৰ পিছত আৰু এতিয়াও 3 মহলাৰ ওপৰত বৌ থাকে তো তালৈকে গুড মৰ্ণিং ফ্ৰম বঙাইগাঁও এয়া চাওক বহুত ঠাণ্ডা একদম কণী হৈ আছে ক্ৰীম ৰল চুৰ কৰি আছে লাজি লাগে তেতিয়া ককাইদেউ থাকে আপোনালোকে নিপিন্ধে যে চবে খাইছে গাখীৰ চাহ মই খাইছোঁ পানী আৰু তো এয়া আমাৰ কইনা তাইৰ মই হেয়াৰ ড্ৰাই কৰি দিছোঁ কাৰণ এতিয়া সোনকালে নুশুকালে আকৌ ঠাণ্ডা সোমাই যাব নহয় জানো লাহে ৰেডি কৰিছোঁ তো এইফালে মেহেন্দি এখন হাতৰ তলত আছিল তো সেইখিনি তাই নিজে লগাইছে বাকীখিনি মাহীয়েক মেহেন্দি আৰ্টিষ্ট তো তাই মেহেন্দিখিনি লগাই দিলে তো ইফালে মাহীয়েকে ল'ৰা ছোৱালী গা পা ধুৱাই আৰু মাকৰ মানে দায়িত্ব জানি নহয় সকলোৱে যিহেতুকে বিয়াৰ ঘৰ কাম ঢেৰ নহয় জানো তো এইফালেও চব্জি কটা কাম চলি আছে আৰু ইফালে ৰাতি মই বৌক ফেচিয়েল কৰি দি আছোঁ তো এইখিনিও অলপ ক্লিপ লৈ ল'লোঁ আৰু ইফালে চবেই মেহেন্দি লগাইছে বৌহঁত আছে দেৱৰাণী আৰু ইফালে আমাৰ চিংকিৰ ফ্ৰেণ্ডছ আৰু ইজনী আমাৰ চিংকি তো ফেচিয়েল চলি আছে আৰু ইফালে জুইত একদম মাংস পুৰি আছে তো খাবলৈ যি ভাল লাগিছে ঠাণ্ডা একদম জুই পুৰা মাংস ঘৰতে আৰুনো কি লাগে নহয় জানো তো এইফালে ব'লকচোন পেণ্ডেলটো চাই আহোঁ তো পেণ্ডেলখিনিও বনাই আছে একদম এটা ৰাতিতে পেণ্ডেল কমপ্লিট কৰিছে জানেনে বৰ ধুনীয়া পেণ্ডেল হৈছে তো আপোনালোকক সকলো দেখুৱাই থাকিম মোৰ নেক্সট ভিডিঅ'ত আপোনালোকে পাই থাকিব মুনু বাই আমাৰ কইনা এক্সাইটেড মই এক্সাইটেড নহয় কিয় নাজানো চাওক ইমান ধুনীয়াকৈ পেণ্ডেল চেণ্ডেল লগাইছে মোৰ বহুত ভাল লাগিছে কইনাটো আমাৰহে ফূৰ্তিটো বেছি হৈছে ন একদম তো আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ কাইলৈ আপোনালোকে বিয়া আপোনালোকক দেখুৱাই চাই থাকিব টিল দেন টাটা বাই বাই